ডিজিটেল কমল ইউটিউব চেনেলত আপোনাক সকলোকে স্বাগতম জনালোঁ। মই কমল আৰু আপোনালোকে চাইছে ডিজিটেল কমল। চ' মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনালোঁ। আৰু ভিডিঅ'টো থাম্বনেইলখন চাই নিশ্চয় গম পাইছে মই কোনটো টপিকত ক'ব ওলাইছোঁ। হয় মানুহসকল, যোনবিলাকে বৰ্তমানলৈকে মানে অৰুণোদয় পে'মেণ্টটো মানে পোৱা নাই আৰু কিছুমানে কনফিউজ হৈ আছে যে অৰুণোদয় পে'মেণ্টটো এবাৰ কিমান দিব। কিছুমানে ধৰি লওক ফেক নিউজবিলাক ধৰক চলি আছে যে 1500 টকা দিব, আৰু কিছুমানে কৈছে যে 1400 টকা দিব, কিছুমানে কৈছে যে 3000 টকা এবাৰ বৃদ্ধি হ'ব। চ' সেইটো হয় ফেক নিউজ। যোনবিলাকে মানে প্ৰথমতে পাই আছিলা যোনটো 1250 টকা, মানে 1250 টকা পাই আছিলে। চ' 1250 টকাই দিব। ঠিক আছে, তোমালোকৰ মানে যোনবিলাকে ধৰি লওক তোমালোকৰ মা হওক, পেহী হওক বা বাকী যোনবিলাকে যেতিয়া বৰ্তমান চাই আছে তেওঁলোকে 1250 টকাহে পে'মেণ্ট পাব। বাকী 3000 টকা বা 1400 টকা পে'মেণ্ট নাপায়। ঠিক আছে, মানে তোমালোকৰ যেতিয়া পে'মেণ্টটো আপোনালোকৰ যেতিয়া পে'মেণ্টটো যেতিয়া আগবাঢ়িব, ধৰি লওক কিবা আপডেট আহিলে মই এই চেনেলটোৰ যোগেদি আপোনালোকক দি দিম। আৰু বাকী কিছুমানে কৈছিলে যে আমি কিবা আপডেট কৰিব লাগিব নেকি। চ' আপডেট বৰ্তমানলৈকে একো কৰিবলগীয়া হোৱা নাই। চ' আপডেট এতিয়ালৈকে কৰিব নালাগে। বাকী যদি KYC লাগি আছে, চ' KYCটো আঁতৰাই লওক। আৰু পৰাপক্ষত যোনখন বেংক একাউণ্ট হয়, বেংক একাউণ্টখনত মানে পইচা লেনদেন কৰি থাকক, পইচা ভৰোৱা বা পইচা উলিওৱা কামটো কৰি থাকক। পাছবুকখন এক্টিভ ৰখাব লাগিব। তেতিয়াহে তোমালোকৰ আপোনালোকৰ ধৰি লওক DBT প্ৰচাৰে, DBT হিচাপত ডাইৰেক্ট বেনিফিটছ ডাইৰেক্ট বেনিফিচিয়াৰী ডাইৰেক্ট একাউণ্টত গুচি যাব। ঠিক আছে, যদি কিবা বুজি নাপায় তো কমেণ্ট ছেকশ্যনত জনাব, মই নিশ্চয় সহায় কৰিব চেষ্টা কৰিম।